Welcome to JJB Maths. We are advanced maths or trigonometry report. আৰু ইতিমধ্যে আমাৰ 6 নম্বৰ প্ৰশ্নলৈ হৈছে অনুশীলনী 6.1 ৰ 6 নম্বৰলৈ কৰিছো আৰু আজি আমি 7 নম্বৰটোৰ পৰা ষ্টাৰ্ট কৰিম। এতিয়া 7 নম্বৰটো আছে ABC এটা ত্ৰিভুজৰ কোণ হলে দেখুৱা যে এক নম্বৰটো আছে tan A + B + tan C = 0 একেবাৰে সহজ এইটো আমি এনেকৈ কৰিব পাৰো ABC এটা ত্ৰিভুজৰ কোণ ত্রিভুজৰ তিনিটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী গতিকে আমি A + B + C = 180 ডিগ্ৰী লিখিব পাৰো গতিকে A + B কিমান হ'ব 180 ডিগ্ৰী - C হ'ব এতিয়া এক নম্বৰটো যদি কৰো আমি লেফট হ্যান্ড সাইডত কি আছে tan A + B আছে + tan C আছে 0 বুলি দেখাব লাগে A + B ৰ জায়গাত আমি 180 ডিগ্ৰী - C লিখিম + tan C এতিয়া 180 ডিগ্ৰী - C হলে কি হ'ব ASTC মতে এটো আমি 2 * 90 বুলি লিখিব পাৰো তো চাবা 90 180 এটো আহিব - C বুলি গলে 2 * 90 মানে এটা দুটা ইয়াতে থাকি যাব ইয়াত কি পজিটিভ sin আৰু cosec পজিটিভ tan টো কি হ'ব নেগেটিভ হ'ব সো -tan C হ'ব আৰু এটো ইভেন কাৰণে tan to tan হৈ থাকিব তো -tan C + tan C কাটা যাব কিমান থাকিল 0 রাইট হ্যান্ড সাইড ভেরি সিম্পল এতিয়া দুই নম্বৰটো আছে sin B + C + sin C + A + sin A + B by sin A + sin B + sin C = -1 দেখাব লাগে এটো একেবাৰে ইজি এটো আমি দুই নম্বৰটো চাব এখানেটো হবই A + B + C = 180 ডিগ্ৰী আমি ইয়াৰে লেফট হ্যান্ড সাইডটো লিখি লৈছো sin of B + C plus sin C plus sin এটো কি আছিল C plus A আছিল আৰু এটো sin of A plus B divided by sin A plus sin B plus sin C এতিয়া এটো তুমি B plus C মানে ইয়াৰ পৰা কি লিখিব পাৰা 180 ডিগ্ৰী - A আৰু C plus A C আৰু A ৰাখিলে 180 ডিগ্ৰী মাইনাস কিমান হ'ব B হ'ব আৰু sin A plus B টো যদি আমি ৰাখো C টো ইফালে গুচি যাব সো 180 ডিগ্ৰী - C এটো তুমি sin A তলত একে থাকিব তলৰখিনি plus sin B plus sin C এতিয়া sin 180 ডিগ্ৰী - A কিমান হ'ব sin A হ'ব আৰু এটা লাইন লিখি থাকা নাই আৰু 2 * 90 বুলি লিখি থাকা নাই আৰু 2 * 90 হললে sin টো sin থাকিব sin এতিয়া ASTC মানে কিমান হ'ব 180 বুলি কলে 90 180 এটো সুকত আহিব মাইনাস বুলি কলে এটা থাকিব সেকেন্ড কোয়াড্ৰেন্টত sin টো পজিটিভ হে গতিকে sin পজিটিভ হ'ব এটো তোমাৰ sin B হ'ব এটো একে নিচিনা 2 * 90 গতিকে sin টো sin হৈ থাকিব এটা দুটা মাইনাস বুলি কলে এটো পজিটিভ এটো sin C পজিটিভ হ'ব আৰু sin A plus sin B plus sin C এতিয়া গুটেখিনি একে আছে একে সংখ্যা হৰণ কৰিলে কিমান হ'ব 1 হ'ব এটো 1 রাইট হ্যান্ড সাইডত -1 আছে -1 কোনো কাৰণত নহয় এতে ফুল আছে গতিকে 1 হ'ব এটো রাইট হ্যান্ড সাইড এটো কাৰেক্ট আছে না এটো কৰাটো ভুল হোৱা নাই এটো -1 নহয় আৰু কিতাপত ভুলকে আছে এটো sin এখিনি মানে 1 হ'ব রাইট হ্যান্ড সাইড হৈ গল এটা 3 নম্বৰটো চাবা tan pi - A plus tan 2pi - A plus tan 3pi - A divided by tan 4pi - A plus tan 5pi - A tan 6pi - A এতিয়া pi মানে হল আমাৰ 180 ডিগ্ৰী pi মানে 180 ডিগ্ৰী গতিকে tan আমি এটো এনেকৈ লিখিব পাৰো 2 * pi/2 বুলি লিখিব পাৰো তেতিয়া 2 2 কাটা যাব pi - A tan এটো কি লিখিব পাৰো 4 * pi/2 বুলি লিখিব পাৰো তেতিয়া 2 2 4 হ'ব 2 pi থাকিব আৰু tan 6 * pi/2 লিখিব পাৰি এটো এনেকৈ কাটা গলে কাটি যায় কিমান থাকিব 3 থাকিব
আৰু এটো কি লিখিব পাৰো 8 into pi by 2 মানে আকৌ 90 ডিগ্ৰী হ'ব সো এইটা কি হৈছে গোটেইবিলাক ইভেন মাল্টিপল অফ 90 হৈছে ইভেন মানে যুগ্ম এটো 10 into pi by 2 minus a এটো তোমাৰ 12 into pi by 2 হ'ব কিয় 12 হ'ব 2 দি এটো কাটা গলে 2 7 12 6 পাই থাকিব এতিয়া চাবা গোটেইবিলাকত চাবা ইভেন মাল্টিপল অফ 90 মানে যুগ্ম 90 ৰ আগত যুগ্ম সংখ্যা এটা আছে গতিকে ট্ৰিগোনোমেট্ৰিক্যাল ৰেশিওটো কোনো ধৰণৰ পৰিৱৰ্তন নহয় 10 to 10 হৈয়ে থাকিব এতিয়া এএসটিসি মতে কেৱল পজিটিভ নেগেটিভৰ হে কথা আহিব ইয়াত এটো চাবা দুটা আছে এটা দুটা মাইনাস বুলি কলে ইয়াতে থাকিব এটুত কি পজিটিভ সাইন আৰু কোসেক 10 to নেগেটিভ হ'ব ইয়াতে তোমাৰ 10 to 10 হৈ থাকিব ইভেন আছে তো পাই বাই 2 মানে 90 ডিগ্ৰী সো ইভেন মাল্টিপল অফ 90 হৈছে গতিকে 10 to 10 হৈ থাকিব কিন্তু চাৰিটা আছে 1 2 3 4 মাইনাস বুলি কলে ইয়াতে থাকিব ইয়াতো cos আৰু sec পজিটিভ 10 to ইয়াত নেগেটিভ হ'ব এটোটো ঠিক তেনেকুৱাকৈ 6টা আছে 1 2 3 4 5 6 মাইনাস বুলি কলে ইয়াতে থাকিব ইয়াত sin আৰু cosec 10 নেগেটিভ ইয়াতো তোমাৰ 8টা আছে 1 2 3 4 8টা বুলি কলে আকৌ ইয়াতে থাকিব ইয়াতো 10 নেগেটিভ ইয়াত 10টা আছে 1 2 3 4 আকৌ 8টা বুলি কলে ইয়াতে থাকিব 9 10 এটো মাইনাস বুলি কলে ইয়াতে থাকিব ইয়াতো 10 to নেগেটিভ এ 12টা 1 2 3 4 আকৌ 4 3 গুণ 12 ইয়াতে থাকিব মাইনাস বুলি কলে এটোতে cos আৰু sec পজিটিভ 10 to ইয়াতো নেগেটিভ হ'ব গতিকে কিমান হ'ব এটো 10 একেটা আছে তিনিটা -3 10 a বাই তলতো তোমাৰ -3 10 a গতিকে কিমান হ'ব মাইনাস মাইনাস প্লাস হৈ যাব আৰু এইটা কাটা যাব 1 হ'ব ইকুয়াল টু রাইট হ্যান্ড সাইড এটো 1 এ আছে হৈ গল একেবাৰে সহজ এটো 7 নম্বৰ এ টো আমাৰ হৈ গল এতিয়া আমি So A B C D চতুর্ভুজৰ কোণ হলে দেখুৱা যায় এটো cos A plus B by 2 plus cos C plus D by 2 equal to 0 A B C D এটা চতুর্ভুজৰ কোণ so চতুর্ভুজৰ চাৰিটা কোণ যোগ কৰিলে কিমান হয় 360 ডিগ্ৰী হয় A plus B plus C equal to 360 ডিগ্ৰী এতিয়া মই যদি A plus B টো ৰাখি দিও ইয়াতে C plus D টো হিফালে গুছি যাব মানে -C -D হ'ব মই মাইনাস টো কমন ললে এনেকা লিখিব পাৰি minus of C plus D এটা লেফট হ্যান্ড সাইডত আমাৰ কি আছে cos A plus B by 2 আছে cos C plus D by 2 equal to 0 দেখাব লাগে একেবাৰে ইজি এটো A plus B মানে কিমান 360 ডিগ্ৰী minus C plus D by 2 হৈ আছে গোটেইখিনি এটো তোমাৰ cos C plus D by 2 360 by 2 লিখিব পাৰো দুটা যদি আমি এনেকা ভাগ কৰি দিও 360 by 2 মানে কিমান 180 ডিগ্ৰী minus C plus D by 2 plus cos C plus D by 2 cos 180 minus কৰাৰ লগে লগে কিমান হ'ব cos to cos হৈয়ে থাকিব বাৰু C plus D by 2 কাৰণ 2 into 90 হৈ আছে তো ইভেন মাল্টিপল অফ 90 হোৱাৰ লগে লগে cos to cos হৈয়ে থাকিব মাত্ৰ আমাৰ এইটো চাবা ASTC ইয়াত এইটো চেপ্টাৰত ASTC টো আসল বস্তু 1 2 মাইনাস বুলি কলে 2 into 90 এটোত মাইনাস বুলি কলে ইয়াতে থাকিব sin আৰু কি পজিটিভ cosec পজিটিভ সো cos to নেগেটিভ minus cos C plus D by 2 ইয়াত plus cos C plus D by 2 এটা কাটা যাব কাৰণ ইয়াত মাইনাস ইয়াত প্লাস আছে তাৰ মানে 0 হৈ গল এটো হৈ গল B 1 2 হৈ গল নেক্সট ABCD এটা চক্ৰীয় চতুৰ্ভুজৰ কোণ হলে cos A plus cos B plus cos C plus cos D equal to 0 ABCD এটা চক্ৰীয় চতুৰ্ভুজ মানে এটো ধৰা বৃত্ত ইয়াত এটা চতুৰ্ভুজ আছে এটো হল চক্ৰীয় চতুৰ্ভুজ ABCD এতিয়া আমি ক্লাস 9 ৰ জেনাৰেল মেথছতে পাইছো যে চক্ৰীয় চতুৰ্ভুজ এটাৰ বিপৰীত কোণবিলাকৰ যোগফল 180 ডিগ্ৰী সো 1 A ৰ লগত কি C টু বিপৰীত কোণ B ৰ লগত D টু বিপৰীত কোণ মানে A plus C হলে 180 হ'ব A plus C equal to 180 B plus D equal to 180 ডিগ্ৰী সো A plus C কিমান হ'ব 180 ডিগ্ৰী আৰু B plus D 180 ডিগ্ৰী হ'ব
আমি লেফট হ্যান্ড সাইডটো লিখি লৈছো cos a plus cos b plus cos c plus cos d এইকেইটা আমি 0 বুলি দেখাব লাগে গতিকে cos a টো লিখিলো ঠিকে এটো cos b এ লিখিলো cos c মানে কি লিখিম c মানে আমি এটো ইয়াৰ পৰা চাবা c = 180 ডিগ্ৰী মাইনাস a হ'ব না নাই সো c এর জায়গাত আমি 180 মাইনাস a লিখিলো cos d এর জায়গাত আমি কি লিখিম 180 ডিগ্ৰী এটো b দিক ফালে গুছি যাব মাইনাস b এটো cos a হল এটো cos b এতিয়া 180 বুলি কলে এইটো চাবা 90 180 মাইনাস বুলি কলে ইয়াত sin আৰু cosec পজিটিভ cos টো নেগেটিভ এটো ঠিক তেনেকৈ ইয়াতো cos টো নেগেটিভ হ'ব তা cos a কাটা যাব cos b কাটা যাব ইকুয়াল টু 0 রাইট হ্যান্ড সাইড প্রুফড একেবারে সহজ অঙ্ক আমাৰ অনুশীলনী 7.1 ত থকা গোটেই অঙ্ক বিলাকে হৈ গল আমি নেক্সট ক্লাছত আমি a plus b sin cos a plus b আৰু tan a plus b এই সূত্ৰকেইটা আমি প্ৰমাণ কৰিম আৰু ভিডিওটোৰ পৰা যদি উপকৃত হোৱা বুলি ভাবিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা